নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আপোনালোকৰ লগত আগৰ দুটা ভিডিঅ' দিছিলোঁ যদিও মই এটা বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰি আছোঁ এইটো হ'ল অসমীয়া মাহ অনুসৰি মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু ভাগ্যফল এই বিষয়বস্তুৰ ওপৰত মই আপোনালোকৰ লগত আলোচনা কৰি আছিলোঁ মই আপোনালোকক মাজত দুটা বেলেগ ভিডিঅ' দিলোঁ গতিকে মই নেক্সট দিব লগা ভিডিঅ'টো আছিল কাতি মাহ অসমীয়া কাতি মাহ আমাৰ ৰাশি নহয় আমাৰ মাহ হিচাপত যদি জাতক জাতিকা জন্ম লয় সেই জাতক জাতিকাৰ চাৰিত্ৰিক বৈশিষ্ট্য বা গুণ কেনেকুৱা হ'বৰ সম্ভাৱনাটো থাকে আৰু তাৰ লগত ভাগ্যফলো কিছু জনাৰ কাৰণে আপোনালোকৰ ওচৰত মানে কিছু দাঙি ধৰিছোঁ আগৰ ভিডিঅ'বিলাকত যিসকলে চোৱা নাই সেইসকলে চাই ল'ব ইতিমধ্যে মই আহিন মাহলৈকে দিছোঁ আজি মই আলোচনা কৰিম আপোনালোকৰ লগত কাতি মাহ এই কাতি মাহ আপোনাৰ আমাৰ ৰাশি চক্ৰৰ বিশেষকৈ তুলা ৰাশিত পৰে আৰু আনফালে শুক্ৰ গ্ৰহৰ অন্তৰ্ভুক্ত আপোনালোকক মই ক'লোঁ সেইটো শুক্ৰ গ্ৰহৰ অন্তৰ্ভুক্ত আৰু ৰাশি হিচাপত এই মাহটো মানে তুলা ৰাশিত পৰে কথা হ'ল কি আমাৰ এটা কথা আছে যে যেতিয়া ৰবি গ্ৰহ মানে আপোনাৰ তুলা ৰাশিত থাকে সেই সময়খিনিতে আপোনাৰ কাতি মাহ হয় অসমীয়া আৰু সেইকাৰণে চাৰিত্ৰিক গুণবিলাক কিছু পৰিমাণে ৰবি ভিত্তিক হৈ যায় ৰাশি ভিত্তিক হ'বই তাৰ লগতে যিহেতু গ্ৰহ হেৰি থাকিব তাৰ লগতে ৰবিৰ লগত সম্পৰ্কিত হয় চন্দ্ৰৰ লগত নহয় চন্দ্ৰৰ লগত ৰাশিটো হয় যিহেতু অসমীয়া মাহৰ কথা কৈ আছোঁ গতিকে এইটো কৈছোঁ যে ইয়াত আপোনাৰ মুখ্য তুলা ৰাশিৰ লগত শুক্ৰৰ আহি যাব শুক্ৰৰ লগত ৰবিৰ আহি যাব জাতকৰ জাতিকাৰ এই বিশেষ ফলখিনি মুখ্য কথা হ'ল কি এই মাহত যিসকল জাতক জাতিকা জন্ম পায় সেই জাতকসকল সাধাৰণতে সৎ কৰ্মৰত হয় জাতক বহুভাষী হয় বিলাসপ্ৰিয় হয় মুখ্য কথা যিহেতু শুক্ৰ তুলা ৰাশিৰ অধিপতি গতিকে জাতক বিলাসপ্ৰিয় হয় ধনৱান হয় আনফালে ক্ৰয় বিক্ৰয়ত পটু হয় অৰ্থাৎ বাণিজ্য বিষয়ত ক্ৰয় বিক্ৰয় মানে বাণিজ্য বিষয়তো অতি পটু হয় জাতক সূক্ষ্ম উদ্যোগ সম্পন্ন আৰু সূক্ষ্ম উদ্যোগ হোৱা কাৰণে জাতকে প্ৰত্যেকটো কাম বিশ্লেষণ কৰিয়ে হাত দিয়ে জাতকৰ এটা স্বভাৱ হয় কাতি মাহত যিবিলাক জাতকৰ জন্ম লাভ কৰে সেইসকল জাতক অতি সূক্ষ্ম উদ্যোগ যিকোনো বিষয়বস্তু খুব বিচাৰ বিশ্লেষণ কৰি পেলাই কামত হাত দিয়ে সেইটো এটা গুণ আৰু আন এটা কাৰণ হ'ল কি জাতকৰ এটা আন এটা গুণ হ'ল সেইটো অকণমান সেই নহয় আৰু সেই গুণটো সিমান এটা মানে শুভজনক গুণ নহয় কিন্তু থাকি গ'লেতো আহিবই যিসকল যাৰ যি আনিকৈ লৈ আহে সেইটো হ'ল জাতক শান্তিপ্ৰিয় মুখ্য কথাটো আৰু সেইকাৰণে কোনোবা কাৰোবাৰ অন্য কৰা দেখিলেও পাৰা পৰিশ্ৰমে অশান্তি নিবিচাৰাৰ কাৰণে মনে মনে থাকে তাৰমানে ইনডাইৰেক্টলি ছাপোৰ্ট কৰাৰ নিচিনা হৈ যায় মানুহে কাৰণে ক'ব যে ইমান জানা বুজা মানুহে একো মাত নামাতিলে অৰ্থ হ'ল এই জাতকসকলে মাত নামাতে মুখ্যতঃ মূল কাৰণটো নিজৰ শান্তি ভংগ মিছামিছি জামেলাত সোমাব নোখোজে এইটো হ'ল বিশেষকৈ আপোনাৰ কাতি মাহত জন্ম লাভ কৰা বিশেষকৈ তুলা ৰাশিৰ ক্ষেত্ৰত হয় জাতকবিলাকৰ আনফালে জাতক হয় শান্তি তথা আনন্দ প্ৰিয় এই জাতক আনফালে ক্ষতিবানো হয় লোক সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে যিসকল জাতক জাতিকা কাতি মাহত জন্ম পায় সেই জাতকসকল লোক সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে আৰু বিভিন্ন বিষয়ত জ্ঞান লাভ কৰিবলৈ সক্ষম হয় হয়তো কিছু পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আহিব পাৰে সেইটো কোৱা আছে পঢ়া শুনা বেছি যদি কিছুমানে কোৱা যায় যে পঢ়া শুনাত বাধা আহিলেও কিন্তু জ্ঞান অৰ্জনত কিন্তু বাধা নাই সেইফালৰ পৰা জাতক যথেষ্ট জ্ঞানী হয় জাতক দূৰদৰ্শী হয় জাতকবিলাক সেয়েহে প্ৰত্যেকটো কামত হাত দিয়াৰ আগতে ভাবি চিন্তি সেই কৰ্মত হাত দিয়ে
আৰু তাৰ সফলো হয়। জাতক কিছু পৰিমাণ ধাৰ্মিক হয়, আধ্যাত্মিকতাবাদী হয়। জাতকৰ আন এটি স্বভাৱ হ'ল আনৰ দোষ গুণ, বিশেষকৈ আনৰ দোষ গুণ বিশ্লেষণ কৰি নিজৰ চৰিত্ৰ সংশোধন কৰিব পাৰে। সেয়েতে জাতক শান্তিপ্ৰিয়ৰ বাবে তুমি ক'লোৱে আগতে যে জাতকৰ শান্তিপ্ৰিয়ৰ কাৰণে আনৰ দোষ দেখিলেও নেদেখাৰ ভাও জোৰে, এইটো কৈছোঁ। মুখ্য কথা নীৰৱ থকাৰ কাৰণ হ'ল শান্তিভংগ আশংকা থকাৰ কাৰণে। এই তাত জামেলাত সোমা মানে শান্তি ভংগ হ'ব পাৰে, সেইটোৰ কাৰণে মনে মনে থাকে, সেইটো এটা কথা। ভাগ্যফল হিচাপে চাব গ'লে আমি জানো যে প্ৰত্যেকৰে জীৱনতে উন্নতি অৱনতি দুটা থাকে, প্ৰত্যেকৰে আছে। কাৰণ কোৱাই আছে সুখ যেন দুখ, দুখ এৰি সুখ, তাৰমানে এইটো আমাৰ চিৰন্তন সত্য। গতিকে কেতিয়াবা দুখ আহিলে কেতিয়াবা সুখ আহিব, সুখ আহিলে দুখ আহিব। আমি সুখতকৈ দুখৰ কথাটো বেছি মনত ৰাখোঁ। মুখ্য কথাত সেইকাৰণে আমি সুখৰ ভাৱটো আমি অনুভৱ কৰিব নোৱাৰোঁ, সেইটোৱে কথা থাকিল। গতিকে সেয়েহে সুখ দুখেতো আমাৰ জীৱন। গতিকে এই বিশেষকৈ কাতি মাহত যিসকল জাতক জাতিকাৰ জন্ম লাভ কৰে, সেই জাতকসকলৰো এই সুখ দুখৰ মাজেদি সুখৰ পৰিমাণটো বেছি। এইটো হ'ল কথা কি, সুখৰ পৰিমাণটো বেছি। সেইফালৰ পৰা এই জাতক জাতিকাক ভাগ্যৱান বুলি ক'ব পাৰি, এইটো মুখ্য কথা। সেইফালৰ পৰা জাতক ভাগ্যৱান বুলি ক'ব পাৰি। এই যি সুখ দুখৰ কথা আহে, উন্নতি অৱনতি, তাৰ অৰ্থাৎ উন্নতিৰ পৰিমাণ বেছি, সেইদৰে সুখৰ পৰিমাণো বেছি, সেইকাৰণে ভাগ্যৱান বুলি ক'ব পাৰি, মুখ্য কথা। জাতকৰ আন এটা কথা হ'ল জাতক অপ্ৰত্যাশিতভাৱে অৰ্থাগম। তাৰমানে জাতকৰ হঠাৎ পইচা আগমন, এই এটা ভাল মানে বিশেষকৈ ভাগ্য ফল, যে জাতকৰ যিকোনো মুহূৰ্তত আশা নকৰা ধৰণৰ কেতিয়াবা অৰ্থাগম হ'ব পাৰে, অৰ্থ আহিব পাৰে হাতলৈকে। বিশেষকৈ এই জাতকসকল লটাৰীত টকা পইচা হওক, গাড়ী, এই যি লটাৰী পায় মুখ্যতঃ এই বিশেষ যিসকল জাতক জাতিকে কাতি মাহত জন্ম লাভ কৰে, এই জাতকসকলৰ সেই বিশেষ ফলটো থাকে। সেইসকল জাতকসকলে জুৱাত হওক, লটাৰীত হওক, এইবিলাকত টকা পইচা পায়। গতিকে চাব। আনফালে জাতকৰ আন এটা কথা হ'ল জাতকে আনৰ পৰা সহায় পায়, আৰু আনফালে পৰিয়ালবৰ্গৰ পৰা সহায় সহযোগিতা পায়। গতিকে সেইকাৰণে ভাগ্যৱান বুলি ক'ব পাৰি। যেতিয়া আনৰ পৰা সহায় পাব, পৰিয়ালবৰ্গৰ পৰা সহায় পাব। কিছুমানে পৰিয়ালবৰ্গৰ পৰা সহায় নাপায়, নিজৰ ওপৰত ভিত্তি কৰি নিজৰ কষ্ট কৰি আগবাঢ়ি যাব লাগে। কিন্তু এই বিশেষকৈ কাতি মাহত জন্ম লাভ কৰা জাতক জাতিকা বা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ একে কথা ফল হয়। গতিকে সেইসকল জাতক জাতিকা কিন্তু আনৰ পৰা সহায় পায়, আৰু আনফালে পৰিয়ালবৰ্গৰ পৰা সহায় সহযোগিতা পায়। সেইফালৰ পৰা ভাগ্যৱান বুলি ক'ব পাৰে ভাগ্যফল হিচাপত। জাতক বিশেষকৈ কৈছোঁ আগতে ব্যৱসায় বাণিজ্যৰ কথা। গতিকে জাতক বিশেষকৈ ব্যৱসায় বাণিজ্যত অতি পটু হয়, কাৰণ জাতক যিহেতু বুদ্ধিমান হয়। বিশেষকৈ কৈছোঁ যে কন্যা ৰাশিয়ে বিশেষকৈ একে কথা, আহিন মাহত জন্ম লাভ কৰা যি কন্যা ৰাশি জাতক জাতিকাসকল যেনেকৈ বুদ্ধিমান হয়, সেইদৰে আপোনাৰ বিশেষকৈ কাতি মাহত জন্ম লাভ কৰা জাতক জাতিকাসকলৰো আপোনাৰ মুখ্যতঃ ব্যৱসায় বাণিজ্য অতি পটু হয়, আৰু তাত সফলো হয়। জাতক চাকৰিত কৰি ব্যৱসায় বাণিজ্যত অধিক উন্নতি লাভ কৰিবলৈ সক্ষম হয়। গতিকে তথাপিতো ক'ব পাৰি আনফালে আন এটা কথা, যে জাতক প্ৰতিভাশালী হয়, তথাপি জাতক আন এটা বিষয়ত বিশেষকৈ আইন সংক্ৰান্ত, যেনেকৈ বিচাৰক হোৱা, কিবা হোৱা, আইন সংক্ৰান্তত তাত হওক, তাৰপিছত বিচাৰ বিভাগ বুলি দিয়া আছে, সংগীত, চিকিৎসা, সাহিত্য, এইবিলাকত বিশেষ পাৰদৰ্শিতা লাভ কৰিব পাৰে। আৰু পাৰদৰ্শিতা লাভ কৰাই নহয়, লগতে সুনামো অৰ্জন কৰে। বিশেষকৈ এইখিনি আছিল বিশেষকৈ যিসকল জাতক জাতিকাৰ জন্ম মাহ কাতি মাহ, সেইবিলাক জাতক জাতিকাৰ কাৰণে। গতিকে কৈছোঁ যে সেইটো একেলগে তিনিটা সোমাই থাকে, মুখ্যতঃ ৰাশি হিচাপে থাকি যাব তুলা ৰাশি, আৰু বোলে গ্ৰহ হিচাপত শুক্ৰ। গতিকে আপোনালোকে গমেই পালে বিশেষকৈ সেইখিনি প্ৰভাৱ পৰিবই। সেইকাৰণে জাতক অলপ বিলাসপ্ৰিয় হ'বই নিয়ম।
গতিকে জাতক সূক্ষ্ম বুদ্ধি সম্পন্ন হয়, জাতকক বিশেষকৈ ব্যৱসায় বাণিজ্য বা আনহাতে সেইটো নহ'লেও আপোনাৰ ল বিভাগত বিশেষকৈ ওকালতি কৰা, আনহাতে বিচাৰ বিভাগবোৰে ধৰক বেৰিষ্টাৰ পৰ্যন্ত হ'ব পাৰে, বিচাৰ প্ৰক্ৰিয়াত য'ত সংযোগ হৈ থাকে, ঠিক এনেকুৱা বিশেষকৈ কিছুমান গুণগত মানে বিশেষ ফল জাতকৰ মানে পায় আৰু, কাৰণ সকলোৱে নাপাব পাৰে, কিছুমানে পাবয়ে, এইটো সেনেকুৱা কথা থাকে। আজিলৈকে আহিলোঁ, যিসকলে ভাবি আছিল যে দিয়া নাই দেখোন কাতি মাহটো দি দিলোঁ, আপোনালোকে কিছু হ'লেও আভাস পালে। আজিলৈকে এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ক'বলগীয়া বিশেষ নাই। গতিকে আপোনালোকৰ ভাল লাগিলে ভাল দিব, আৰু যিসকলে জ্যোতিষ বিশ্বাস নকৰে সেইসকলক ক'বলগীয়া বিশেষ নাই। সেই বুলি আপোনালোকে বিশ্বাস নকৰে নাই, কিন্তু কোনো ধৰণৰ অশুভ মন্তব্য যাতে নিদিয়ে, কাৰণ বিষয়বস্তুটো যিহেতু এটা দৃষ্টিকোণত চাব গ'লে এটা আধ্যাত্মিক দৃষ্টিভংগীৰ বস্তু জ্যোতিষটো, গতিকে এই জ্যোতিষটো আধ্যাত্মিকতাৰ লগত জড়িত হৈ থকা বিষয়বস্তুৰ লগত কিছু মন্তব্য দিয়াৰ ক্ষেত্ৰত সদায় সাৱধান হোৱাটো ভাল। গতিকে মই কৈ থ'লোঁ, কাৰণ আপোনাৰ ভাল নালাগে আপুনি আঁতৰি গুচি যাওক, কিন্তু যিহেতু এটা বিষয়বস্তুটো চলি আছে আধ্যাত্মিকতাৰ ওপৰত, বিশ্বাসৰ ওপৰত, কোনো ক'ব নাই এইটো বিশ্বাসৰ ওপৰত, জ্যোতিষটো এটা বিশ্বাসৰ ওপৰত বস্তু। গতিকে আৰু এইটো আধ্যাত্মিকতাৰ লগত জড়িত, যিহেতু আমাৰ পূৰ্বজন্মৰ কোৱা যায় জ্যোতিষত পূৰ্বজন্মৰ ফল জ্যোতিষ এই জন্মত আমি ভোগ কৰোঁ, বা এই জন্মৰ আমাৰ কৰ্মই আগৰ জন্মত আকৌ প্ৰভাৱ পেলাব পাৰে, যদি আমি পূৰ্বজন্ম বিশ্বাস কৰোঁ। সেইকাৰণে কৈছোঁ যে যিসকলে জ্যোতিষ ভাল নাপায়, বিশ্বাস নকৰে, সেই তেখেতসকলৰ নিজা কথা, মোৰ ক'বলগীয়া বিশেষ একো নাই। কিন্তু মন্তব্য দিয়াৰ ক্ষেত্ৰত বিশেষকৈ অকণমান নিজে মই কৈছোঁ ইয়াত যাতে সেই বস্তুটো নাহে, সত্যজিৎ হিচাপে কৈ থাকোঁতে এৰিছোঁ।